কুম্ভ ৰাশি মে 2026 আপোনাৰ জীৱনত এটা নতুন টাৰ্ণিং পইণ্ট আনিবলৈ আগবাঢ়িছে। এই মাহত গ্ৰহ নক্ষত্ৰৰ চলন এনেধৰণৰ যে আপোনাৰ টকা পইচা, কৰ্মজীৱন আৰু ব্যক্তিগত সম্পৰ্কত ডাঙৰ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। কিছুমান দিন আপোনাক সুযোগ দিব আৰু কিছুমান দিন আপোনাৰ ধৈৰ্যৰ পৰীক্ষা কৰিব। নতুন আৰম্ভণিৰ সুযোগ আহিব পাৰে, কিন্তু হঠাৎ সিদ্ধান্ত লোৱাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। ভাগ্য কেতিয়াবা সহায় কৰিব, কেতিয়াবা শিক্ষা দিব, কিন্তু এই মাহৰ আটাইতকৈ ডাঙৰ কথা হৈছে আপুনি নিজৰ সিদ্ধান্তৰে নিজৰ ভাগ্য কৰিব পাৰে। মে 2026 কুম্ভ ৰাশিৰ বাবে সাধাৰণ মাহ নহয়, ই এক টাৰ্ণিং পইণ্ট মাহ হ'ব পাৰে। আহক তেন্তে জানি লওক সবিশেষ ফলাফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কুম্ভ ৰাশিৰ বাবে মে 2026 টকা পইচাৰ ক্ষেত্ৰত এটা মিক্স বাট ইম্পৰ্টেণ্ট মান্থ হিচাপে দেখা যায়। এই মাহত আপুনি একেলগে সুযোগ আৰু চেলেঞ্জ দুয়োটা দেখিব পাৰিব। প্ৰথমতে আৰম্ভ কৰক প্ৰথম মাহৰ ভাগত, অৰ্থাৎ 1 পৰা 10 মে এই ভিতৰত আপোনাৰ টকা পইচাৰ প্ৰৱাহ অলপ ধীৰ হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। ঘৰুৱা বা ব্যক্তিগত কামত টকা ওলাই যাব পাৰে। সঞ্চয় কৰাত অলপ অসুবিধা অনুভৱ হ'ব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, নতুন ইনভেষ্টমেণ্ট বা ডাঙৰ ফাইনেন্সিয়েল সিদ্ধান্ত ল'বলৈ খৰধৰ নকৰিব। এতিয়া আহিল মধ্যভাগ, অৰ্থাৎ 11 পৰা 20 মে এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে ইম্প্ৰুভমেণ্ট দেখা যায়। আগতে ৰৈ থকা ধন ঘূৰাই আহিব পাৰে। সৰু ইনকাম চ'ৰ্চ খুলিব পাৰে। বিজনেছ বা জব ৰিলেটেড পে'মেণ্ট ক্লিয়াৰ হ'ব পাৰে। যিসকলে বিজনেছ কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন ক্লায়েণ্ট বা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু লাভ সৰু হ'ব, ষ্টেডি হ'ব। এই সময়ত ছেভিং আৰম্ভ কৰাটো খুবেই ভাল সিদ্ধান্ত হ'ব। এতিয়া আহিল মাহৰ শেষ ভাগ, অৰ্থাৎ 21 পৰা 31 মে এই অংশটো কুম্ভ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। হঠাৎ লাভৰ সুযোগ আহিব পাৰে। বোনাছ, ইনচেণ্টিভ বা এক্সট্ৰা ইনকাম পোৱাৰ সম্ভাৱনা আছে, নতুবা ফাইনেন্সিয়েল অপৰচুনিটি দেখা দিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, যিকোনো অফাৰ ব্লাইণ্ডলি একচেপ্ট নকৰিব। কাগজপত্ৰ ভালদৰে চাব লাগিব। এই মাহত গুৰুত্বপূৰ্ণ শিক্ষা, মানি লেছন। মে 2026 আপোনাৰ এটা কথা শিকাব, ধন উপাৰ্জন কৰাতকৈ ধন সঠিকভাৱে ধৰি ৰখা বেছি গুৰুত্বপূৰ্ণ। যিসকলে ইম্পালচিভ স্পেণ্ডিং কৰে তেওঁলোকে এই মাহত প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু যিসকলে প্লেনিং কৰে তেওঁলোকৰ বাবে ইম্প্ৰুভমেণ্ট নিশ্চিত। কি কৰিলে ধন শক্তিশালী হ'ব? অপ্ৰয়োজনীয় খৰচ কমাওক। সঞ্চয়ৰ অভ্যাস আৰম্ভ কৰক। শুক্ৰবাৰে দান কৰক। সৰু মিঠাই বা কাপোৰ, নীলা ৰঙৰ কিবা বস্তু ব্যৱহাৰ কৰক। শেষ কথা, মে 2026 কুম্ভ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত শ্ল' ষ্টাৰ্ট, আৰম্ভণিতে শ্ল', ষ্টেডি গ্ৰ'থ, ছাডেনলি অপৰচুনিটি এই পেটাৰ্ণ অনুসৰণ কৰিব। ধৈৰ্য প্লাছ প্লেনিং ইকুৱেল টু ফাইনেন্সিয়েল ষ্টেবিলিটি। এতিয়া আহিছোঁ কৰ্মজীৱন। কুম্ভ ৰাশিৰ বাবে মে 2026 কৰ্মজীৱনত একেবাৰে পৰিৱৰ্তনশীল আৰু গুৰুত্বপূৰ্ণ মাহ হিচাপে দেখা যায়। এই সময়ত আপোনাৰ কামৰ ধৰণ, দায়িত্ব আৰু সুযোগত লাহে লাহে ডাঙৰ সলনি আহিব পাৰে। মাহৰ আৰম্ভণি 1 পৰা 10 মে মাহৰ আৰম্ভণিত কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ অনুভৱ হ'ব পাৰে। কামৰ বোজা বাঢ়িব। সময়মতে কাম শেষ কৰাৰ প্ৰেছাৰ থাকিব। বছ বা ছিনিয়ৰৰ এক্সপেকশ্যন বেছি হ'ব। এই সময়ত সাৱধানতা খুবেই প্ৰয়োজন। খৰধৰ নকৰিব। ভুলৰ পৰা বাচি থাকিবলৈ লাহে লাহে কাম কৰক। কিছুমান লোকৰ বাবে এই সময়ত অলপ মানসিক চাপৰ হ'ব পাৰে, কিন্তু ই অস্থায়ী পৰিস্থিতি। মধ্যভাগ, অৰ্থাৎ 11 পৰা 20 মে এই সময়তো কুম্ভ ৰাশিৰ বাবে ষ্টেবিলিটি আৰু ৰিকগনিশ্যনৰ সময়। আপোনাৰ কামৰ প্ৰশংসা পাব পাৰে। নতুন দায়িত্ব বা প্ৰজেক্ট আহিব পাৰে। টিমত আপোনাৰ ভূমিকা শক্তিশালী হ'ব। যিসকলে চাকৰি বিচাৰি আছে, ইণ্টাৰভিউ কল বা পজিটিভ ৰেছপন্স পোৱাৰ সম্ভাৱনা আছে। এই সময়ত নেটৱৰ্কিং বা কমিউনিকেশ্যন খুব গুৰুত্বপূৰ্ণ। শেষ ভাগ 21 পৰা 31 মে এই অংশটো কৰ্মজীৱনৰ বাবে আটাইতকৈ শক্তিশালী ফেজ হ'ব পাৰে। প্ৰমোশ্যন বা ইনক্ৰিজমেণ্টৰ সম্ভাৱনা আছে। নতুন কেৰিয়াৰ অপৰচুনিটি খুলিব পাৰে। লিডাৰশ্বিপ বা ইম্পৰ্টেণ্ট ৰ'ল পোৱাৰ সুযোগ আহিব পাৰে। বিজনেছ কৰা লোকৰ বাবে নতুন ক্লায়েণ্ট, ডিল বা এক্সপেনশ্যন সম্ভাৱনা আছে। এই সময়ত আপোনাৰ সিদ্ধান্তই ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে। গুৰুত্বপূৰ্ণ সতৰ্কতা, অফিচ পলিটিক্সৰ পৰা আঁতৰি থাকক।
সকলোৰে লগত পাৰ্চনেল কথা শ্বেয়াৰ নকৰিব, ইম্পালচিভ ডিচিশ্যন নল'ব, ছিনিয়ৰৰ লগত ৰেছপেক্টফুল আচৰণ ৰাখক। এটা সৰু ভুল বা কমিউনিকেশ্যনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সফলতাৰ চাবিকাঠি ধৈৰ্য আৰু কনচিষ্টেঞ্চি বজাই ৰাখক। নতুন স্কিল শিকিবলৈ চেষ্টা কৰক, টিম ৱৰ্ক ভালদৰে কৰক, নিজৰ কামত ফ'কাছ ৰাখক। এই মাহত যিসকলে লাহে লাহে উন্নতি কৰে তেওঁলোকে ভৱিষ্যতে ডাঙৰ ফল লাভ কৰে। শেষ কথা, মে' 2026 কুম্ভ ৰাশিৰ বাবে কৰ্মজীৱনত এটা গ্ৰথ বিল্ডিং মান্থ হিচাপে দেখা যাব। আৰম্ভণিতে কামৰ প্ৰেছাৰ থাকিব, মধ্যভাগত ৰিকগনিশ্যন আহিব, শেষ ভাগত সুযোগ আৰু উন্নতি দেখা যাব। শেষত ধৈৰ্য প্লাছ পৰিশ্ৰম প্লাছ নিশ্চিত সফলতা। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ বাবে মে' 2026 প্ৰেম আৰু দাম্পত্য জীৱনত একেবাৰে ইম'চনেল আৰু চেঞ্চিটিভ মাহ হিচাপে দেখা যায়। এই সময়ত অনুভৱ বেছি গভীৰ হ'ব, কিন্তু সৰু ভুল বুজাবুজিও ডাঙৰ ৰূপ ল'ব পাৰে। মাহৰ আৰম্ভণি 1 পৰা 10 মে'। মাহৰ আৰম্ভণিত সম্পৰ্কত অলপ দূৰত্ব বা ভুল বুজাবুজি দেখা দিব পাৰে। সৰু কথাতো ভুল বুজাবুজি হ'ব পাৰে, কমিউনিকেশ্যনত গেপ সৃষ্টি হ'ব পাৰে। যদি আপুনি ৰিলেশ্যনশ্বিপত আছে তেতিয়া সাৱধানে কথা কোৱা খুবেই গুৰুত্বপূৰ্ণ। যিসকলে ছিংগেল তেওঁলোকে অলপ ইম'চনেল বা কনফিউজ অনুভৱ কৰিব পাৰে। এই সময়ত এটা কথা মনত ৰাখিব লাগিব, খৰধৰ কৰি সিদ্ধান্ত নল'ব। মধ্যভাগ অৰ্থাৎ 11 পৰা 20 মে'। এই সময়ত লাহে লাহে ৰিলেশ্যনশ্বিপ ইম্প্ৰুভ হোৱাৰ সময়। আগৰ ভুল বুজাবুজি সমাধান হ'ব পাৰে, পাৰ্টনাৰৰ লগত বুজাবুজি বাঢ়িব, বিশ্বাস পুনৰ গঢ়ি উঠিব পাৰে। যিসকল ছিংগেল হৈ আছে নতুন কোনো মানুহৰ লগত কথা আৰম্ভ হ'ব পাৰে, যি লাহে লাহে বিশেষ হ'বলৈ আৰম্ভ কৰিব। এই সময়ত কমিউনিকেশ্যন আৰু অনেষ্টি খুব গুৰুত্বপূৰ্ণ হ'ব। শেষ ভাগ 21 পৰা 31 মে'। এই মুহূৰ্ত প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আটাইতকৈ শক্তিশালী ফেজ হিচাপে দেখা যাব পাৰে। ৰিলেশ্যনশ্বিপ গভীৰ হ'ব পাৰে, ইম'চনেল বণ্ডিং বাঢ়িব, ৰোমান্টিক মুহূৰ্ত বৃদ্ধি পাব। দাম্পত্য জীৱনত জৰা মানুহে একেলগে কোৱালিটি টাইম কটালে সম্পৰ্ক আৰু মজবুত হ'ব। ছিংগেল লোকসকলৰ বাবে চিৰিয়াছ ৰিলেশ্যনশ্বিপ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ সতৰ্কতা, আপোনাৰ অহংকাৰ আঁতৰাই ৰাখক, সন্দেহ কৰা এৰাওক, সৰু কথাত তৰ্ক নকৰিব, পাৰ্টনাৰৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক। একোটা ভুল শব্দই ৰিলেশ্যনশ্বিপত দূৰত্ব আনিব পাৰে। ভাল ফল পাবলৈ কি কৰিব? খোলাখুলিকৈ কথা পাতক, সময় দিয়ক, বিশ্বাস ৰাখক। এই মাহত লাভ মানে আণ্ডাৰষ্টেণ্ডিং প্লাছ পেচেণ্ট হ'ব। শেষ কথা, মে' 2026 কুম্ভ ৰাশিৰ বাবে প্ৰেম জীৱনত এটা টেষ্টিং প্লাছ হিলিং মান্থ। আৰম্ভণিত অলপ কঠিন হ'ব, মধ্যভাগত সমাধান আহিব, শেষ ভাগত গভীৰ ভালপোৱা গঢ়ি উঠিব। সঁচা ভালপোৱা ধৈৰ্য পৰীক্ষাই শক্তিশালী হ'ব। এতিয়া আহিছোঁ শিক্ষাক্ষেত্ৰ। কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মে' 2026 এটা ফ'কাছ, ডিচিপ্লিন আৰু ইম্প্ৰুভমেণ্ট মাহ হিচাপে দেখা যাব। এই সময়ত ফল লাহে লাহে আহিব কিন্তু স্থায়ী হ'ব। মাহৰ আৰম্ভণি 1 পৰা 10 মে'। মাহৰ আৰম্ভণিত মন কিছু অস্থিৰ থাকিব পাৰে, পঢ়াত অমনোযোগিতা দেখা যাব পাৰে, মোবাইল বা ছ'চিয়েল মিডিয়াৰ প্ৰতি আসক্ত বাঢ়িব পাৰে, মটিভেশ্যন অলপ কম অনুভৱ কৰিব। এই সময়ত ফ'ৰ্চ ষ্টাডি নকৰি ৰুটিন ছেট কৰাটো ভাল হ'ব। সৰু লক্ষ্য বান্ধি আগবাঢ়িলে ফল পোৱা আৰম্ভ হ'ব। মধ্যভাগ 11 পৰা 20 মে'। এই সময়তো শিক্ষাৰ ক্ষেত্ৰত ষ্টেডি ইম্প্ৰুভমেণ্ট ফেজ হ'ব। লাহে লাহে শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িব, নতুন বিষয় বুজিবলৈ সহজ হ'ব, টিচাৰ বা মেণ্টৰৰ পৰা ছাপৰ্ট পাব। যিসকলে এক্সাম দিছে প্ৰেক্টিছ বা ৰিভাইজনত বেছি ফলদায়ক হ'ব। এই সময়ত কনচিষ্টেঞ্চি বহুত গুৰুত্ব। শেষ ভাগ অৰ্থাৎ 21 পৰা 31 মে'। এই অংশটো শিক্ষাৰ বাবে আটাইতকৈ প্ৰডাক্টিভ হ'ব পাৰে। ৰিভিজন ষ্ট্ৰং হ'ব, এক্সাম পাৰফৰ্মেঞ্চ ইম্প্ৰুভ হ'ব, কনফিডেঞ্চ বাঢ়িব। কম্পিটিটিভ এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পজিটিভ ছিগনেল দেখা যায়। এই সময়ত ষ্টাডি প্লাছ ৰিভাইজনৰ ওপৰত ফল বেছি দেখা দিব পাৰে। গুৰুত্বপূৰ্ণ সতৰ্কতা, এলেহুৱা ভাৱ এৰাই চলক, মোবাইলৰ ব্যৱহাৰ কমাই দিয়ক। এই মাহত কনচিষ্টেঞ্চি ভাঙিলে ফল কমিব পাৰে। সফলতাৰ চাবিকাঠি, ডেইলি ষ্টাডি ৰুটিন ৰাখক, শ্বৰ্ট ব্ৰেক লৈ পঢ়ক, ৰিভাইজন নিয়মিত কৰক, নোটছ বনাই পঢ়ক। শ্ল' এণ্ড ষ্টেডি ষ্টাডি ইকুৱেল টু ষ্ট্ৰং ৰিজাল্ট। এই নিয়মটো মানিলে ভাল ফল নিশ্চিত। শেষ কথা, মে' 2026 কুম্ভ ৰাশিৰ শিক্ষাৰ বাবে
এটা বিল্ডিং মাহ হিচাপে দেখা দিব। আৰম্ভণি অলপ শ্ল' হ'ব, মধ্যভাগত ইম্প্ৰুভমেণ্ট আহিব, শেষ ভাগত কনফিডেন্স আৰু ৰিজাল্ট উন্নত হ'ব। ধৈৰ্য প্লাছ নিয়মিত অধ্যয়ন প্লাছ ইকুৱেল টু সফলতা নিশ্চিত। কুম্ভ ৰাশি, মে' 2026 আপোনাৰ বাবে কেৱল এটা সাধাৰণ মাহ নহয়, ই এটা শিক্ষা আৰু পৰিৱৰ্তনৰ মাহ। এই সময়ত আপোনাক দেখুৱাব কোন পথত আগবাঢ়িলে আপুনি সফল হ'ব আৰু কোন সিদ্ধান্তই আপোনাক থমকাই দিব পাৰে। আৰম্ভণিত অলপ প্ৰেছাৰ থাকিব পাৰে, মধ্যভাগত লাহে লাহে উন্নতি আহিব আৰু শেষ ভাগত আপোনাৰ জীৱনত নতুন সুযোগ খোল খাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, ভাগ্য সহায় কৰে কিন্তু সিদ্ধান্তই জীৱন সলনি কৰে। যদি আপুনি বিশ্বাস কৰে যে আপোনাৰ সময় আহি আছে, কমেণ্টত লিখক ইয়েছ। যদি ভিডিঅ'টো শ্বেয়াৰ কৰক, এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ হয়তো কোনোজনৰ জীৱন সলনি কৰাৰ সুযোগ আছে। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ পৰৱৰ্তী ৰাশিৰ আপডেট আৰু বেছি শক্তিশালী হ'ব। সঠিক সময় প্লাছ সঠিক সিদ্ধান্ত ইকুৱেল টু সফল জীৱন। ধন্যবাদ।